আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম IPPBৰ ট্ৰানজেকশ্যন ফেটছৰ এটা নতুন আপডেট আহিছে IMA এপত। কালি এটা IMA এপৰ আপডেট আহিছিলে। আগৰ ভাৰ্চনটো আছিলে 1.0.19 আৰু বৰ্তমানৰ IMA এপৰ ভাৰ্চনটো হৈছে 1.0.20। যদি আপোনালোকৰ এতিয়াও 1.0.20 ভাৰ্চনটো অহা নাই তেনেহ'লে আপোনালোকে এপ ষ্টৰৰ পৰা সেইটো আপডেট কৰি ল'ব পাৰিব। এতিয়া আমি চাম যে IPPB ট্ৰানজেকশ্যন ফেটচিঙৰ কি আপডেট আহিছে। আমি সেইটো চাবলৈ প্ৰথমতে আমি কাউণ্টাৰ অপাৰেশ্যনত যাব লাগিব। যিহেতু আগতে আমাৰ যোনটো IPPBৰ যোনটো ফেটছ সেইটো আমি কাউণ্টাৰ অপাৰেশ্যনত গৈ যেতিয়া ক্ল'জ একাউণ্ট কৰোঁ তেতিয়া আমি দেখিবলৈ পাওঁ। এতিয়া আমি চাম কি আপডেট আহিছে। কাউণ্টাৰ অপাৰেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ক্ল'জ একাউণ্টত যাব। ফেটছ কাউণ্টাৰ ডাটাত ক্লিক কৰি দিব। এনেদৰে ইয়াত আপোনালোকে দিনটোত কি কাম কৰিলে সেইটো ওলাই পৰিব। RD, SB, RPLI কি হয় এনেকৈ ইয়াত ওলাই যাব আৰু তলতো এনেকৈ ওলাই থাকিব কনচলিডেটেড ট্ৰানজেকশ্যন ৰিপৰ্টত আপোনালোকে দেখিবলৈ পাব কিমান RPLI কৰিলে বা PLI কৰিলে, CBS ডাটা কিমান হ'ল। কিন্তু আগতে ইয়াত IPPBটো ওলাই থাকে। আজিকালি ইয়াত এতিয়া বৰ্তমান আপডেটৰ পাছত IPPBটো ওলাই থকা নাই। তাৰ পৰিৱৰ্তে তলত এটা লাইন লিখা আছে আপোনালোকে দেখিবলৈ পাব IPPB ট্ৰানজেকশ্যন ৰিকুৱেষ্ট উইল বি ছাবমিটেড আফটাৰ ছাবমিটিং দ্য একাউণ্ট and will be reflected in BODA। মানে এতিয়া ইয়াত কাউণ্টাৰ অপাৰেশ্যনত আপোনালোকৰ কাউণ্টাৰ ডাটা তেনেকৈ নোলায়। আপোনালোকে যেতিয়া BODA জেনেৰেট কৰিব তেতিয়াহে তাত IPPBৰ ডাটাখিনি দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ নাপায়। গতিকে কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ আৰু এটা মেছেজ দেখিবলৈ পাব, ৱেইট কৰিব। ইয়াত এনেদৰে আহিছে যে আপোনালোকে কাউণ্টাৰটো ক্ল'জ কৰাৰ পাছত যাতে কোনো ধৰণৰ IPPBৰ ট্ৰানজেকশ্যন আৰু নকৰে সেইটো ইয়াত আপোনালোকৰ আহি গৈছে, এলাৰ্ট আহিছে। গতিকে এতিয়া আমি ডে এণ্ড কৰিম। ডে এণ্ড কৰাৰ পিছত আমি BODAত চাম যে আহিলে নে নাই একচুৱেলি IPPB ট্ৰানজেকশ্যন। মই আজি 500 টকা এটা উইথড্ৰ কৰিছিলোঁ, সেইটো আহিছে নে নাই আমি চাম। ডে এণ্ড কৰিছোঁ। ডে এণ্ড কৰাৰ লগে লগে লাইবিলিটি এমাউণ্ট দিবলৈ আহিছে। লাইবিলিটি এমাউণ্টটো আপোনালোকে কেনেকৈ দিয়ে সেইটো নিশ্চয় জানে, গতিকে সেইখিনি ইমান আৰু কৈ নাথাকোঁ। গতিকে লাইবিলিটি এমাউণ্ট আপোনালোকে দি দিব। দি দিয়াৰ পাছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত ডে এণ্ড কৰি দিব। ডে এণ্ড কৰাৰ লগে লগে এনেকৈ দেখাই দিব ডে এণ্ড ছাকচেছফুলি ডান। এতিয়া আমি চামগৈ BODAত জেনেৰেট কৰি চাম যে BODAৰ IPPBটো আহিছে নাই। গতিকে ৰিপৰ্টছত গৈ বেগিং ৰিপৰ্টছত গৈ BODAত যাব আৰু জেনেৰেট কৰিব BODA জেনেৰেট কৰাৰ পিছত আপোনালোকে দেখা পাব, ইয়াত আপোনালোকে দেখা পাই যাব যে মোৰ যিটো 500 টকা উইথড্ৰ সেইটো ইয়াত এনেকৈ শ্ব' হৈছে উইথড্ৰল বাই IPPB কাষ্টমাৰ এনেকৈ 500 টকা ওলাইছে। আপোনালোকে যদি তেনেদৰে IPPB ডিপ'জিট বা উইথড্ৰ কৰিছে BODA জেনেৰেট কৰাৰ পিছতে দেখিবলৈ পাব। আগৰ নিচিনা প্ৰচেছটো নহয়, আজিকালি অলপ আপডেট আহিছে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।